বন্ধুসকল নমস্কাৰ। আমি যি দুখন নিয়ন আনিছিলোঁ এই দুইখনৰ কাম সকলোখিনি হৈ গৈছে। এইখন গুৱাহাটীৰ পৰা আনিছিলোঁ। এইখন আপোনাৰ 2012 লাষ্টৰে আছিলে, ছেকেণ্ড অনাৰ হয়, ডিলাইট আছিলে। ইয়াত অকল AC আছে। এইখনৰ আপোনাৰ চিট কভাৰৰ কাম আছিলে। চিট কভাৰখিনি লগালোঁ, মই দেখাই আছোঁ আপোনালোকক, সম্পূৰ্ণ ভিডিঅ'টো চাব। আৰু বাকী এইখন আমাৰ হুইল কেবৰ কাম আছিলে, ৰাবিনৰ কাম আছিলে। এইখিনি আপোনালোকক দেখালোঁ সেইদিনা, এইখিনি হৈ গ'ল। আৰু টায়াৰ দেখিছে, টায়াৰ আপোনাৰ ঠিকে আছে, টায়াৰ ভাল আছে। এটাতো টায়াৰ আপোনাৰ এইটো নতুনেই আছে, আৰু দেখিবলৈ পাইছে এইটো টায়াৰ নতুনেই আছে। গাড়ীখন ফুল অৰিজিনেল পেইণ্টতে আছে। আপোনালোকক আগতে মই দেখাইছিলোঁ এবাৰ, অৰিজিনেল পেইণ্টত আছে। তথাপিতো আকৌ এবাৰ ৰিভিউ ধুনীয়াকৈ দি দিছোঁ। এইখনৰ ওপৰৰ পলিথিন মালিকে নুখুলিলেই, ওপৰৰ পলিথিন এইবোৰ লাগিয়ে থাকিলে। ফাৰ্ষ্ট অনাৰ গাড়ী হয়, আপোনাৰ 61,067 চলিছে। আৰু দেখিবলৈ পাইছে সম্পূৰ্ণ এয়া মডিফাই কৰি থোৱা আছে। এইটো বেক চেঞ্চৰ হয়। গাড়ীখন লুকছটো এনেকুৱা, এইটো লুকছটো এনেকুৱা, এইফালৰ পৰা লুকছটো এনেকুৱা দেখিবলৈ। গাড়ী ধুনীয়াকৈ টিপটপ কণ্ডিশ্যন আছে, গাড়ী একো প্ৰব্লেম নাই, গাড়ী মজা কণ্ডিশ্যনতে আছে, মজা কণ্ডিশ্যনতে আছে। আৰু ফ্ৰণ্টৰ পৰা সম্পূৰ্ণভাৱে এনেকুৱা। ইঞ্জিনটোতো আপোনালোকক দেখুৱাই আছে, ইঞ্জিন শ্ব'ৰুম হৈ আছে। আৰু গাড়ী ইমানেই স্মুথ আৰু মাইলেজো ভাল। মাইলেজ 23-24 মই পাই আছোঁ, নিজে চলাই আছোঁ এইকেইদিন। আৰু এইখন দেখিবলৈ এয়া মই এবাৰ ইঞ্জিনটো আপোনালোকক দেখাই দিছোঁ। মিটাৰ টেম্পাৰিং নহয়, কোনোবাই ক'ব পাৰে টেম্পাৰিং। আমি যেতিয়া মই আনিছিলোঁ অৰুণাজনৰ ঘৰৰ পৰা, তেতিয়াই মই ৰাস্তাতে দেখাইছিলোঁ। আপোনাৰ মিটাৰ 60 চলি আছিলে, 1000মান মই চলাইছোঁ। ইমানেই ভাল চলাবলৈ, ছিটবোৰ কোমল, তেওঁ মডিফাই কৰি থোৱা আছে ছিটবিলাক। দেখিছে, কুলেনো আছে, মবিল চবিল চব নতুন আছে। তেখেতে মানে অলপ পূজা কৰিছিলে গাড়ীখন, সেইটো কাৰণে তেখেতৰ এইখিনিও লাগি আছে গাড়ীত। এনেকুৱা। আৰু বাদ বাকী হ'ল আমাৰ এইখন ডিলাইট হৈ গ'ল 2012। এইখনৰ চিট কভাৰৰ কাম আছিলে, চিট কভাৰখিনি লগাই দিয়া হ'ল আজি। তাকে বোলো ভিডিঅ'টা আকৌ বনাই দিওঁ। এইখনো বাম্পাৰটো বাম্পাৰ অৰিজিনেল পেইণ্টতে আছে বুলি ক'ব পাৰি। ফ্ৰণ্ট বাম্পাৰ দুটা আৰু ফ্ৰণ্ট বাম্পাৰটো বেক বাম্পাৰটো ব্লেকত আহে, সেইকাৰণে আপোনালোকৰ বাম্পাৰটোত মানে হেৰি কৰি দিয়া আছে, গাড়ী কালাৰ মৰা আছে। আৰু ইয়াৰ এবাৰ ইণ্টেৰিয়ৰটো দেখাই দিছোঁ। এখন ইণ্টেৰিয়ৰটো এনেকুৱা, চিট কভাৰ নতুন। আৰু এইখনৰ কিলোমিটাৰ চলি আছিলে, আমি ভিডিঅ' দিছিলোঁ, তথাপিতো এবাৰ আকৌ দি দিছোঁ, 58,000। আৰু এইখনৰ এনেকুৱা দেখিবলৈ, ডিলাইট হয়। বেকৰ পৰা এয়া দেখিবলৈ পাইছে, খুব সুন্দৰ হৈছে, মেট চেট পাৰি থৈছে, মবিল চবিল নতুন আছে। মই RC ট্ৰান্সফাৰ কৰাই দিম, প্লাছ ইঞ্চুৰেঞ্চ কৰাই দিম, এইখিনি মই কৰাই দিম। দেখিবলৈ পাইছে এয়া। আৰু আপোনালোকৰ দুইখনে যদি পচন্দ হৈছে, যোনখনেই পচন্দ হৈছে আৰু আপোনালোকে কণ্টেক্ট কৰিব। ডেছক্ৰিপশ্যনত মোৰ নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব। দুইখন গাড়ী খুব সুন্দৰ হৈ আছে। গাড়ী 100% জেনুইন, 100% আপোনাৰ গেৰেণ্টি পাব। ইঞ্জিন গিয়াৰ বক্সৰ গেৰেণ্টি আছে। আৰু বডি ক'তো চাই ল'ব আপোনালোকে, চিল ক'তো এটা চিল মানে বনোৱা চিল নাপায় বা চিল ফটা নাপায়, চব অৰিজিনেল ডিলাৰৰ চিল আছে, চব ডিলাৰৰ চিলেই পাব। চাই ল'ব গাড়ী দুইখনে যোনে লয় খুব ভাল পাব, গতিকে যোগাযোগ কৰিব। ডেছক্ৰিপশ্যনত নাম্বাৰ দিয়া আছে। আমাৰ এখন স্পাৰ্কো আছিলে, সেইখন অলৰেডি কাষ্টমাৰ ফাইনেল কৰি দিলে, আহি আছে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই, আৰু আগলৈ আনি আৰু ভিডিঅ' দি আছোঁ। ধন্যবাদ। আৰু পেজটো এবাৰ ফ'ল' কৰি দিব, আৰু ইউটিউবত যোনে চাই আছে ছাবস্ক্ৰাইব কৰি দিব।